এদিন দুদিন নহয় প্ৰায় 1.5 মাহ ধৰি এটা বন্ধ কোঠাত আবদ্ধ কৰি এগৰাকী জনগোষ্ঠীয় মহিলাক ধৰ্ষণ কৰিলে বিহাৰী সম্প্ৰদায়ৰ এজন যুৱকে। কামৰ প্ৰলোভন দি গুৱাহাটীলৈ মাতি নি কোচ ৰাজবংশীৰ মহিলাগৰাকীক আবদ্ধ কৰি ৰাখিলে 1.5 মাহ ধৰি এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে। দুদিনৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কোনো বিহাৰীয়ে হিন্দী ভাষীয়ে ধৰ্ষণ কৰাৰ ৰেকৰ্ড নাই বুলি। কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পাছত এতিয়া কি বুলি ক'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? খিলঞ্জীয়াৰ সুৰক্ষা দিয়া বুলি সততে দাবী কৰি থকা এতিয়া বিজেপি চৰকাৰে কিদৰে ন্যায় দিব এইগৰাকী খিলঞ্জীয়া মহিলাক? তামাৰহাটৰ পাগলাহাটত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা। এদিন দুদিন নহয় প্ৰায় 1.5 মাহ কোঠালিত আবদ্ধ কৰি ৰাখি এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ। কাম দিয়াৰ প্ৰলোভন দি বৰুণডাঙ্গা গাঁৱৰ 2 সন্তানৰ মাতৃক গুৱাহাটীলৈ নিছিল প্ৰদীপ ঝা নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে। গুৱাহাটীৰ লালমাটিৰ এটা ভাড়াঘৰত আবদ্ধ কৰি ৰাখিছিল মহিলাগৰাকীক। তাতে মহিলাগৰাকীক চলাইছিল ধৰ্ষণ কাৰ্য। অসুস্থ অৱস্থাত কোনোমতে প্ৰাণ বচাই কোঠালিৰ পৰা পলায়ন কৰে মহিলাগৰাকীয়ে। ঔষধ ক্ৰয় কৰাৰ কথা কৈ যুৱকজনৰ হাতৰ পৰা পলাই আহি আৰক্ষীৰ কাষ চাপিছে মহিলাগৰাকী। ইপিনে ঘটনাক লৈ সৰব হৈছে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু। কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাগৰাকীয়ে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত প্ৰদীপ ঝাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বিহাৰী সম্প্ৰদায়ৰ যুৱক এই প্ৰদীপ ঝাক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে আৰ্থিক অনাটনৰ বাবে যুৱকজনৰ পৰা কাম বিচাৰিছিল মহিলাগৰাকীয়ে আৰু কাম দিয়াৰ প্ৰলোভনেৰে গুৱাহাটীৰ লালমাটিলৈ যুৱকজনে লৈ গৈছিল মহিলাগৰাকীক। এতিয়া যুৱকজনৰ শাস্তি বিচাৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। আৰক্ষীয়ে আটক কৰা ধৃত অভিযুক্তৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত চাহেবগঞ্জত। মানে মোর দিদির বাড়ি লালপুরে, আমি ওটা যাওয়া আসা করছাম। সাহেবগঞ্জের দোকান করে প্রদীপ সাহা এর নাম। তা মোর অল্প অসুবিধা আছে, কাম লাগে। তা আমি গুয়াহাটিত কাম করে কয় মোর হাতত কাম আছে, তো মোর লগত চল, মুই তো কাম দিম। তারপরে এর লগত আমি যোগাযোগ করিয়া গেলুম, আমার মোক ধরে গেল। কাম না দিয়ে আমি রুম ভাড়া এক্সট্রা নিলে নিয়ে মোক ওটা রাখিল। রাখার পরে মোর ইটসের বিরুদ্ধে আর কি ধর্ষণ করে। ধর্ষণ করিয়ে মোর লগত 1.5 মাস আছে এমন করি পুরো ডাংমার করছে, অত্যাচার করছে। আসপদ দেয় নাই, মোবাইল সবাই সব কারে নিছে এবং আসির দেয় নাই। তো আমার কোনো ক্যাপাসিটি, হ্যাঁ ঘর বন্দি করে রাখছে। আমার কোনো ক্যাপাসিটি পাং নাই বিয়ের মতো। তারপর পুরো ডাংমার করছে। মুই তারপরে কোনো মেডিসিন আনা লাগবে। তাই কয় যা পয়সা দাম মেডিসিন তুই যে নিয়ে মুই না যাং অমন করি কয় আমাকে। আমাকে কয় মুই তা মুই ফিরোটা কী করি আসলাম মুই কেমন করি বিড়াং। তাই তো মুই মেডিসিন আনি কথা কয় আর কি মুই পালে আসছাম। আমি করে পুরো অত্যাচার করছে 1.5 মাস ভর্তি। বাড়ি কোন জায়গা আছে? লালমাটি। রুম ভাড়া, হ্যাঁ 1.5 মাস। 1.5 মাস ভর্তি মোর সাথে মানে তাতে কি বন্দি করে রেখেছে? বন্দি করে রাখে দিছে। বন্দি করে ধর্ষণ করেছে নাকি? হ্যাঁ বন্দি করে ধর্ষণ করছে মোক জোর জবরদস্তি। মোর ইচ্ছে বিরুদ্ধে আইবো দিয়া নাই, আশীর্বাদ দেয় নাই। তো কি বিচারে এলা মোগলা নাই বিচারটা লাগে। এমনি ফাঁসি চাং মুই। আপনার লড়া চলে আছে? লড়া চলে আছে কিমানজন? 2 জন, ছোৱালী একটা লড়া একটা। এই প্রদীপের নামত করিছং কেস। কোন থানা? একটু আগত মানে প্রথমত মোর জামার বাড়ি থেকে আর কি অমন করে নিয়ে গেছে না, যোগাযোগ করিয়ে ওটাই আসলাম। আমাকে নিয়ে যা ওটা থেকে যোগাযোগ করে মোর কামের কথা কয়ে নিয়ে গেছে। নিয়ে যাওয়ার পরে আর কি জোর জবরদস্তি এলা পাগলাহাট থানার দিছ আমি। আসামি পাগলাহাটতে আছে। ধরেছে আর কি? হ্যাঁ ধরছে। ন্যায় বিচার লাগে? ন্যায় বিচার লাগে। এলা মুই ফাঁসি চাং মুই, আসলে আর মুখ কিছু লাগে না। লড়াটা কি আসলো? লড়াটা কোন হয়? তো প্রদীপ সাহায়ের নাম, মানে বিহারি। শাস্তি মোক লাগে। ঠিক আছে। মই শুনা মতে 1.5 মাহমান আগত বৰুণডাঙ্গাত এগৰাকী 2 সন্তানৰ মাতৃ, যি স্বামীটো মানে অচল বেমাৰী, তাই কাম খুজি আছিল। এই সুযোগতে সাহেবগঞ্জৰ প্ৰদীপ শ্বাহ নামৰ ল'ৰাটোৱে এই চান্সটো বিচাৰি সিহঁতক গুৱাহাটীত কাম দিব বুলি মিছা প্ৰলোভন দি লৈ যায়। গুৱাহাটীত লৈ গৈ কাম নিদি বেলেগ এটা ৰুম লৈ তাতে তাৰ ইচ্ছাৰ বিৰুদ্ধে তাক 1.5 মাহমান তাক ৰুমতে আবদ্ধ কৰি ৰাখে আৰু উপৰ জুপুৰি ধৰ্ষণো চলায়। তাৰ ইচ্ছাৰ বিৰুদ্ধে
পিছত বোৱাৰীজনীয়ে উপায় অন্তৰ নাপায় তাৰ পৰা মিছা মানে পইচা লৈ পলাই আহিছে। ঘৰত আহি কিনে পাগলাহাট থানাত ইতিমধ্যে কেছ দিছে যে তাক এতিয়া ন্যায় বিচাৰ লাগে। তাৰ ইচ্ছাৰ বিৰুদ্ধে যিটো ধৰ্ষণ হৈছে আৰু কাম দিয়াৰ প্ৰলোভনৰ মিছা প্ৰলোভন দি যে গুৱাহাটীত লৈ গৈছে, এইটো এটা জল পট হৈছে যে প্ৰদীপ শ্বাহ এজন বিহাৰী মানুহ হৈ আমাৰ কোচ ৰাজবংশী মহিলাক যে এনে মিছা প্ৰলোভন দি লৈ যে আজি গুৱাহাটীত যে 1.5 মাহ মান আবদ্ধ কৰি ৰাখিছে, তাৰ ইচ্ছাৰ বিৰুদ্ধে মানে ধৰ্ষণ কৰিছে বা জোৰ জবস্তি কৰিছে, এইটোতো আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত বৰ মানে কিবা হৈছে, অত্যাচাৰে হৈছে। এইটোৰ উচিত বিচাৰ লাগে বুলি আমি অতি সোনকালে প্ৰশাসনক আমি মানে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ।